হেল্ল' গাইজ, গুড মৰ্ণিং। মই এতিয়া বহি আছোঁ, 9টা বাজিবলৈ হ'ল। গা ধুব পৰা নাই এতিয়ালৈকে, নাইট ডিউটি কৰি আহি। আৰু আমাৰ আছে নাইট আজি 5জনী আছিলে, আৰু ডিউটি একেলগতে বেছি থাকিলে মানে প্ৰব্লেম হয় বাথৰুমৰ কাৰণে। আমাৰ দুটা বাথৰুম আছে, আৰু আজি অফহে আছে 3জনী মধুৰি মোৰো অফ আছে। আৰু অফ থাকিলে কাপোৰ চাপোৰ ধোৱা হয়, অলপ দেৰিও হয় বাথৰুমত। আৰু সেইটো কাৰণে মই এতিয়া 9টা বাজিলে এতিয়ালৈকে বাথৰুম পোৱা নাই। আৰু টোপনিও ধৰিছে, ভাগৰো লাগিছে ডিউটিৰ পৰা আহি। আৰু এইফালে ঠাণ্ডা ঠাণ্ডা বতাহ লৈ বহি আছোঁ। আজি ইমান ঠাণ্ডাহে লাগিছে, বতাহটো আজি নালাগে, বতৰ ঠাণ্ডা আছে কাৰণ। আৰু এইফালে দৰ্জা মুখতে আমাৰ এখন বিচনা আছে। এয়া দৰ্জা মুখত আমাৰ হোষ্টেলৰ দৰ্জা, আৰু এয়া বিচনা এখন আছে। ইয়াতে আমি গৰম উঠিলে ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে। সেই গৰম যেতিয়া লাগে তেতিয়া আমি চব ছোৱালীবোৰ আহি ইয়াতে বহি যাওঁ। আৰু এতিয়াও মাৰি আছে বতাহ, ধুনীয়া বতাহ। এইফালে খিৰিকীখন আছে, খিৰিকীখন ফালে মজা বতাহ মাৰি থাকে। গৰমত ইয়াত বহি বহুত ভাল লাগে। এতিয়া উপায় নাই, ডিউটিৰ পৰা আহি মই ভিতৰত বহিবও বেয়া লাগিছে, সেইটো কাৰণে বাহিৰতে বহি আছোঁ বিচনাখনত। এতিয়া খালী হ'ব নিচিনা লাগিছে বাথৰুম। 9টা বাজিলে লাষ্ট সোমাইছে, তাৰপিছত মই সোমাম। আৰু বাই বাই গাইজ।